ডিয়াৰ ষ্টুডেণ্টছ, আজি তুমি মোবাইলটো হাতত লৈ টাইম পাছ কৰি আছা, কিন্তু এবাৰ ভাবিছানে তোমাৰ পৰীক্ষাৰ বাবে আৰু কিমান দিন বাকী আছে? HSLC বা HS পৰীক্ষা কেৱল এখন মাৰ্কশ্বিট নহয়, ই তোমাৰ ভৱিষ্যতৰ দুৱাৰ, ই তোমাৰ সপোন পূৰণ কৰাৰ প্ৰথমটো খোজ, তোমাৰ জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষা এটা। এবাৰ চকু দুটা মুদি তোমাৰ মা দেউতাৰ মুখখনলৈ মনত পেলোৱাচোন। তেওঁলোকে হাড় ভঙা শ্ৰম কৰি তোমাৰ বাবে পঢ়াৰ খৰচ উলিয়াইছে। তেওঁলোকে তোমাৰ ভাল ৰিজাল্টৰ আশাত বাট চাই আছে। তুমি জানো তেওঁলোকৰ সেই আশা ভাঙিব খুজিছা? নিশ্চয় নহয়। শুনা, ভাগৰ সকলোৰে লাগে, টোপনি সকলোৰে আহে, কিন্তু জিকিব সেইজনে যিয়ে এই এলাহক ত্যাগ কৰি কিতাপৰ টেবুলত বহিব পাৰিব। আজি যদি তুমি পঢ়াৰ টেবুলত ঘামিছা, কাইলৈ তোমাৰ ৰিজাল্টে গোটেই অসম জিলিকি উঠিব। মানুহে তোমাক ক'ব পাৰে তোমাৰ দ্বাৰা নহ'ব, কিন্তু তুমি উত্তৰ দিবা তোমাৰ কলমেৰে, তোমাৰ ৰিজাল্টেৰে। ডিয়াৰ ষ্টুডেণ্টছ, তুমি উঠা, জাগা, মোবাইলটো ছাইডত থোৱা আৰু আজিৰ পৰাই বৰ্তমানৰ পৰাই পঢ়িবলৈ আৰম্ভ কৰা। দেখুৱাই দিয়া তোমাৰ ভিতৰত কিমান জুই আছে। তুমি পাৰিবা, তোমাৰ দ্বাৰা হ'ব। বেষ্ট অফ লাক ষ্টুডেণ্টছ।